নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। সো ফাইনালি আজি মই ব্লুপ্ৰিন্টৰ ভিডিঅটো আনিলো। বহুতে মোলৈ কমেন্ট কৰি আছে স্যাৰ আপুনি ব্লুপ্ৰিন্টটো দিয়ক 2025 ৰ এসএলসিৰ কাৰণে। সো মই কৈছো যে ইয়াৰ ওপৰত মই ভিডিঅ বনাম বুলি। সো ফাইনালি মই আজি ভিডিঅটো লৈ আহিলো। ঠিক আছে, ব্লুপ্ৰিন্টটো কি হয় যিসকলে নাজানে তেওঁলোকক মই কৈ দিওঁ যে ব্লুপ্ৰিন্ট মানে তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা থাকিব, তোমালোকৰ কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্ক থাকিব, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক থাকিব, কিমানটা এমসিকিউ থাকিব, 2 নম্বৰী প্ৰশ্ন থাকিব, 3 নম্বৰী প্ৰশ্ন থাকিব, সেইখিনি তাতে লিখা থাকে। ঠিক আছে, সো গতিকে মই আজি এইটো ভিডিঅত তোমালোকক কৈ দিম যে কোনটো চেপ্টাৰত কোনটো সাবজেক্টত কিমান মাৰ্ক থাকিব। যেনেকৈ মই এক্সাম্পল হিচাপে লৈ লওঁ, তোমালোকৰ যেটো ইংৰাজী আছে, ইংৰাজী সাবজেক্টৰ যেটো চেপ্টাৰ 1 আছে এ লেটাৰ টু গট, তাতে টোটাল 7 নম্বৰ থাকিব। তাতে তোমালোকৰ 3টা থাকিব এমসিকিউ। ঠিক আছে, এমসিকিউ থাকিব 3টা। সো ব্লুপ্ৰিন্টত তোমালোকে চাবলৈ পাবা ব্ৰেকেটৰ ভিতৰত যেটো আছে, ব্ৰেকেটৰ ভিতৰত যেটো থাকিব হেতু হৈছে নাম্বাৰ অফ কোশ্চেন। তাতে 3 আছে আৰু ব্ৰেকেটৰ বাহিৰত আছে 3, অৰ্থাৎ 3টা কোশ্চেনত 3 মাৰ্ক থাকিব, অৰ্থাৎ এমসিকিউ টাইপৰ। ঠিক আছে, তাৰ পিছত 4 নম্বৰ থাকিব, 2 নম্বৰকে 2টা কোশ্চেন থাকিব, তাতে থাকিব 4 নম্বৰ। সো ব্ৰেকেটৰ ভিতৰত 2 দেখা পাবা আৰু বাহিৰত দেখা পাবা 4, অৰ্থাৎ 2টা কোশ্চেন থাকিব, 2টা কোশ্চেনত 4 নম্বৰ, অৰ্থাৎ 2 নম্বৰী প্ৰশ্ন হয়। ঠিক আছে, গতিকে 2 নম্বৰী প্ৰশ্ন 2টা 4 নম্বৰ আৰু 3টা এমসিকিউ 7 নম্বৰ থাকিব এ লেটাৰ টু গট। তেনেকুৱা ইংৰাজী, সোশিয়েল সায়েন্স, তাৰ পিছত ম্যাথছ আৰু জেনাৰেল সায়েন্স, এই 4টাতহে অকল ব্লুপ্ৰিন্টটো পোৱা যায়। অসমীয়া আৰু ইলেক্টিভ সাবজেক্টত ব্লুপ্ৰিন্ট পোৱা নাযায়। এইবিলাক আগৰ যিবিলাক প্যাটাৰ্ন আছে কোশ্চেন প্যাটাৰ্ন সেই মতে কাটিব। কিন্তু যেহেতু এই 4টাতহে নতুনকে কনসেপচুৱেলাইজ আৰু ডেসক্ৰিপটিভ টাইপ আহিছে, 45টা এমসিকিউ থাকিব আৰু 45 নম্বৰ বেলেগ গ্ৰুপ বি আৰু সি থাকিব। সো গতিকে তোমালোকে গ্ৰুপ এৰ কাৰণে 45 নম্বৰ থাকিব এমসিকিউ, যেটো ওএমআৰত ফিল আপ কৰিব লাগিব। সো মই তোমালোকক ব্লুপ্ৰিন্টটো দি দিম, তোমালোকে হেতুলৈ টেনশন নকৰিবা। আৰু বহুতে কি কৰে কমেন্ট লিখে, মোৰ বহুত প্ৰশ্ন থাকে আৰু কিছুমানে কয় যে আমি কিছুমান প্ৰশ্ন নোৱাৰো আপুনি সলভ কৰি দিব। সো গতিকে কিছুমান ইমেজ টাইপৰ প্ৰশ্ন থাকে, মই জানো সেইবিলাক কিন্তু কমেন্টত দিব নোৱাৰি। সেইকাৰণে মই ইনষ্টাগ্ৰাম আইডি মই প্ৰতিটো ভিডিঅতে মই দি যাওঁ। তোমালোকে মোক যেটো কোশ্চেন নোৱাৰা তোমালোকে মোৰ ইনষ্টাগ্ৰামত ফটো মাৰি পঠাই দিবা, মই সেইখিনি সলিউশন নিশ্চয়কৈ কৰাই দিম। ঠিক আছে, আৰু মই তোমালোকৰ লগত আছো, তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বোৰ লাইক কৰি গৈ থাকা। সো যেটো ব্লুপ্ৰিন্ট আছে, ব্লুপ্ৰিন্টৰ লাষ্টলি সেবাই এতিয়াতে এসএফ হল বাৰু 2023 চনত প্ৰকাশ কৰিছিলে। সেইটো ব্লুপ্ৰিন্ট মতে এতিয়াও চলি আছে, কিয়নো সেইটো প্যাটাৰ্নে আছে। যেতিয়া প্যাটাৰ্নটো আছিল যে 45টা কি থাকিব এমসিকিউ থাকিব। 2023ত ভিএছএও আছিল, কিন্তু ভিএছএ এতিয়া কাটি দিলে 2024-25 ৰ পৰা এতিয়া এমসিকিউ থাকিব, ভিএছএ নাথাকে। ঠিক আছে, কিন্তু যে 2 নম্বৰ 3 নম্বৰ অৰ্থাৎ গ্ৰুপ বি সেকশনৰ পৰা তোমালোকৰ হয়তো 2টা প্ৰশ্ন এক কৰি পেলাই 2 নম্বৰ আহিব পাৰে, তেনেকুৱা থাকিব পাৰে। ঠিক আছে, কিন্তু এমসিকিউ 45টা থাকিব, হেতু মেইন। গতিকে কোনটো চেপ্টাৰৰ পৰা কিমানটা এমসিকিউ থাকিব হেতু তোমালোকে জনাটো খুবেই দৰকাৰ। সো মই ডেসক্ৰিপশনত এটা লিংক দি দিছো, মই ডাইৰেক্ট গুগল ড্ৰাইভৰ লিংক দিছো। তাতে ক্লিক কৰি তোমালোকৰ যিকোনো এটা পিডিএফ ভিউৱাৰ বা তোমালোকৰ যদি ক্ৰোম ব্ৰাউজাৰ ইউজ কৰি আছা তেনে ক্ৰোম ব্ৰাউজাৰ দি ওপেন কৰিবা, হেতু ধুনিয়াকে ব্লুপ্ৰিন্টটো খুল খাব। ঠিক আছে, তাতে তোমালোকে 4টা সাবজেক্ট পাই যাবা, ইংৰাজী, ম্যাথ, সোশিয়েল সায়েন্স আৰু জেনাৰেল সায়েন্স। ঠিক আছে, 4টা সাবজেক্ট তোমালোকে পাই যাবা। সো তাতে যি ব্ৰেকেটৰ ভিতৰত থাকিব তাতে নাম্বাৰ অফ কোশ্চেন আৰু ব্ৰেকেটৰ বাহিৰত যেটো থাকিব এইটো হৈছে মাৰ্ক। এইটো মই আগতে কৈ দিওঁ, নহতে এইটো তোমালোকে বুজি নাপাবা। আৰু তাতে নলেজ, আন্ডাৰষ্টেণ্ডিং, স্কিল সেইবিলাক আছে, সেইবিলাক লৈ ইমান ব্যস্ততা মানে বুজিব দৰকাৰ নাই। যেনেকৈ মই নলেজ কৈ দিওঁ, নলেজ মানে তোমালোকৰ নলেজত যিখিনি থাকিব তোমালোকে ডাইৰেক্ট এনসাৰ কৰিব পাৰা। যেনেকুৱা কি যে আমাৰ ৰাজ্যখনৰ নাম কি, তোমালোকে ক'ব পাৰিছা কি অসম, তেনেকুৱা ধৰণৰ হৈছে নলেজৰ ওপৰত। ঠিক আছে, সো তেনেকুৱা আন্ডাৰষ্টেণ্ডিং কেনেকুৱা অকমান বুজি পেলাই লিখিব লাগে। যেনেকুৱা উক্তি আহে, ষ্টেটমেন্ট আহে। ঠিক আছে, গতিকে কোনটো ষ্টেটমেন্ট সঁচা, ট্ৰু, ফলছ সেইবিলাক হৈছে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংৰ ওপৰত। আৰু স্কিল যিবিলাক আছে, ক অংশৰ লগত খ অংশ মিলোৱা যেটো আছে, কলম 1 কলম বি যে মিলাব লাগে, সেইবিলাক হৈছে স্কিলৰ ওপৰত। ঠিক আছে, আৰু আন্ডাৰষ্টেণ্ডিং 2টা মিলি পেলাই যে 4টা অপচনত 3টা 4টা উক্তি দি দিলে আৰু অপচনত দিলে যে অকল অপচন 1 শুদ্ধ নে অপচন 1 আৰু 2 দুটা শুদ্ধ নে অপচন 1 2 3 দুটা শুদ্ধ নে ওপৰৰ এটা নহয়, তেনেকুৱা বিলাক হৈছে আন্ডাৰষ্টেণ্ডিং। গতিকে এইবিলাক মিক্স আপ হৈ থাকে বস্তুখিনি, এইবিলাক বেছি ক্ষেত্ৰত বেছি ইউজ কৰা। যেনেকুৱা তোমালোকৰ ইংৰাজীত ইউজ কৰিব নলেজ বা ম্যাথছত ইউজ কৰিব স্কিল, আন্ডাৰষ্টেণ্ডিং সেইবিলাকৰ ধৰণৰ। ঠিক আছে, সো ব্লুপ্ৰিন্টটো মই ধুনিয়াকৈ দি দিছো, এইচডি প্ৰিন্ট কৰাই যেটো অফিচিয়েল আছে সেইটোৱে। তোমালোকে ডেসক্ৰিপশনত লিংকত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি ল'বা সেইটো, আৰু সেইমতে পঢ়ি যাবা, আহি যাব। ঠিক আছে, আৰু আগন্তুক দিনত তোমালোকে কেনেকুৱা ধৰণৰ কমন লাগে মই চেষ্টা কৰি আছো যাতে তোমালোকে কমন পোৱা। সেইকাৰণে মই যিমান মানে ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেইখিনি বস্তুখিনি ৰেডি কৰাই আছো। মোৰ এটা আশা তোমালোকে জাস্ট পঢ়ি যোৱা, এইকেইদিন ভালকৈ পঢ়া, আৰু যিকেইটা মই ইম্পৰ্টেণ্ট দি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ইম্পৰ্টেণ্ট ভিডিঅ'খিনি এৰিলে তোমালোকে পাই যোৱা। সো ইম্পৰ্টেণ্টখিনি তোমালোকে চাই যাবা। মই যিখিনি এৰিম তোমালোকে যদি আগতীয়াকৈ জানা তেনেহ'লে তোমালোকৰ প্ৰিপাৰেশ্যন বহুতে ভাল হৈ আছে, আৰু যদি নাজানা তোমালোকে সেইখিনি জানাটো অতি দৰকাৰ। ঠিক আছে, তাৰ পিছতো তোমালোকে বেলেগ সময় থাকিলে পঢ়িব পাৰা,
তাক লৈ একো প্ৰব্লেম নাই আৰু মই কৈছোৱে যে এক্সামৰ আগত 2 দিনমান সময় থাকে সেই 2 দিনমান ভালকৈ যদি আমি এক্টিভ থাকোঁ মোৰ চেনেলটো তোমালোকে যদি চাই থাকা তেনেহ'লে তোমালোকক মই যথেষ্টখিনি ইম্প্ৰুভ কৰাই দিম সেইটো মই মানে ক'ব পাৰোঁ ঠিক আছে সেইটো মই কৰাই দিম আৰু এইটো মোৰ কনফিডেন্স আছে সো গতিকে কনফিডেন্সটো হৈছে মেইন তোমালোকৰ যদি কনফিডেন্স আছে তোমালোকে নিশ্চয়কৈ পাৰিবা সো বহুতে ভাবে কি যে আমি ইমান দিন পঢ়া নাই এতিয়া আৰু কি কৰিম এতিয়া ফেইল কৰিলে একো কথা নাই মই বহুতো দেখিছোঁ যে বল খেলি ফুৰে বা ঘূৰি ফুৰে মানে আশাটো নোহোৱা হৈ গৈছে ঠিক আছে গতিকে তেনেকুৱা নহয় মেট্ৰিক পৰীক্ষাটো তেনেকুৱা নহয় যদি তোমালোকে আশা কৰিছে যে 80% পাম বা 90% পাম তেনেহ'লে তো সেইটো কথা বেলেগ এতিয়া আৰু 15 দিন পঢ়ি পেলাই বা 10 দিন বা এক্সামৰ আগত পঢ়ি পেলাই কেতিয়াও 90% পাব নোৱাৰি কিন্তু আমি 5 মাৰ্ক বা ফাৰ্ষ্ট ডিভিজন এটা পাব পাৰি কিবা এটা অলপমান কষ্ট কৰিলে ঠিক আছে আৰু বহুতে ভাবি আছে যে আমাৰতো স্কুলতে এক্সাম চেণ্টাৰ পৰিছে গতিকে আমাৰ স্কুলৰ টিচাৰে আমাক কৈ দিব সো গতিকে তেনেকুৱা নাভাবিবা কিয়নো টিচাৰ এটা কেতিয়াও তোমালোকে যেনেকৈ কিতাপ পঢ়া টিচাৰে কেতিয়াও কিতাপ নপঢ়ে কিন্তু ঠিক আছে সো গতিকে এমচিকিউ কেইটা কনচেপচুৱেলাইজ থাকিব গতিকে টিচাৰে নাজানিবও পাৰে যে তোমালোকক কিন্তু তেতিয়া কৈ দিয়া পিছলৈ ঘৰত আহি যেতিয়া চেক কৰিবা যে হোৱা নাই তেতিয়া কিন্তু বহুতে বেয়া লাগিব ঠিক আছে সো গতিকে সেইটো টিচাৰৰ কিন্তু একো লছ নহয় লছ হ'ব নেকি লছ নহয় মোক ক'লে এটা প্ৰশ্ন মই নাজানিলে মোৰ মানসন্মত ক্ষতি হ'ব মই কৈ দিওঁ এটা অপশ্যন বি হ'লে নহ'লে নাই মোৰ কি আছে তোমাৰহে ক্ষতি হ'ল সো সেইকাৰণে টিচাৰৰ ভৰসাত নাথাকিবা সেইটো ভাগ্য লৈ তোমালোকে নিজে চেষ্টা কৰা পিছলৈ যদি নোৱাৰা সহপাঠীক যি ওচৰে পাছৰে থাকিবা তেওঁলোকক সুধিবা যদি নোৱাৰে টিচাৰক সুধিবা টিচাৰ লাষ্ট অপশ্যন ঠিক আছে টিচাৰ ফাৰ্ষ্ট অপশ্যন নহয় কিন্তু ঠিক আছে সো এই ইমানে আছিলে মই ইম্পৰ্টেণ্টখিনি দি যাম তোমালোকে ভিডিঅ'বোৰ লাইক কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই সো এইখিনি আৰু আমাৰ 6 লাখ ছাবস্ক্ৰাইবাৰ পাৰ হৈছে সো সকলোকে ধন্যবাদ জনাইছোঁ আৰু তোমালোকে যাতে ছাবস্ক্ৰাইব কৰি 7 লাখ লৈ যাব পাৰা সো ইমানে আৰু বাই বাই টেক কেয়াৰ